وترى الشمس إذا طلعت تزاور عن كهفهم ذات اليمين وإذا غربت تقرضهم ذات الشمال وهم في فجوة منه ذلك من آيات الله আৰু যদি তুমি সিহঁতক দেখাহেঁতেন সূৰ্য উদয় হোৱাৰ সময়ত সিহঁতৰ গুহাৰ সোঁফালে ঢাল খায় আৰু অস্ত যোৱাৰ সময়ত সিহঁতক অতিক্ৰম কৰি বাওঁফালে ঢাল খায় অথচ সিহঁত গুহাৰ প্ৰশস্ত চোতালত শুই আছে এইবোৰ আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম من يهد الله فهو المهتد ومن يضلل فلن تجد له وليا مرشدا আল্লাহে যাক সৎ পথত পৰিচালিত কৰে সিয়েই সৎপথ প্ৰাপ্ত আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে তুমি কেতিয়াও তাৰ বাবে কোনো পথ নিৰ্দেশকাৰী অভিভাৱক বিচাৰি নাপাবা وتحسبهم أيقاظا وهم رقود ونقلبهم ذات اليمين وذات الشمال আৰু তুমি ভাবিলাহেঁতেন সিহঁত জাগ্ৰত অৱস্থাত আছে অথচ সিহঁত আছিল টোপনিত আমি সিহঁতক কাটি সলাই দিছিলোঁ সোঁফালে আৰু বাওঁফালে আৰু সিহঁতৰ কুকুৰে সন্মুখৰ ঘূৰি দুটা গুহাৰ দুৱাৰত ফাৰিত কৰি আছিল وكلبهم باسط ذراعيه بالوصيد لو اطلعت عليهم لوليت منهم فرارا ولملئت منهم رعبا যদি তুমি সিহঁতৰ ফালে ভুমুকি মাৰি দেখিলাহেঁতেন তেন্তে অৱশ্যে তুমি ভিৰাই লৰ মাৰিলাহেঁতেন আৰু নিশ্চয় তুমি সিহঁতৰ ভয়ত আতংকগ্ৰস্ত হৈ পৰিলাহেঁতেন وكذلك بعثناهم ليتساءلوا بينهم قال قائل منهم كم لبثتم قالوا لبثنا يوما أو بعض يوم আৰু এইদৰে আমি সিহঁতক সজাগ কৰি তুলিলোঁ যাতে সিহঁতে পৰস্পৰৰ মাজত সোধপোছ কৰিব পাৰে সিহঁতৰ এজনে ক'লে তোমালোকে কিমান সময় অৱস্থান কৰিছা সিহঁতে ক'লে আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছোঁ قالوا ربكم أعلم بما لبثتم فابعثوا أحدكم بورقكم هذه إلى المدينة فلينظر সিহঁতে ক'লে তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া فلينظر أيها أزكى طعاما فليأتكم برزق منه وليتلطف ولا يشعرن بكم أحدا সি যেন ভালকৈ চাই চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে কোনো মতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে إنهم إن يظهروا عليكم يرجموكم أو يعيدوكم في ملتهم ولن تفلحوا إذا أبدا নিশ্চয় সিহঁতে যদি তোমালোকৰ বিষয়ে জানিব পাৰে তেন্তে সিহঁতে তোমালোকক সেইদৰে হত্যা কৰিব অথবা তোমালোকক সিহঁতৰ ধৰ্মলৈ উভতাই নিব তেতিয়া তোমালোকে কেতিয়াও সফল হ'ব নোৱাৰিবা وكذلك أعثرنا عليهم ليعلموا أن وعد الله حق وأن الساعة لا ريب فيها إذ يتنازعون بينهم أمرهم আৰু এইদৰে আমি মানুহক তেওঁলোকৰ বিষয়ে জনাই দিলোঁ যাতে সিহঁতে জানে যে আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামত সম্পৰ্কে কোনো সন্দেহ নাই যেতিয়া নগৰবাসীয়ে সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজত বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে কৈছিল তেওঁলোকৰ ঠাইত সৌধ নিৰ্মাণ কৰা فقالوا بنوا عليهم بنيانا ربهم أعلم بهم قال الذين غلبوا على أمرهم لنتخذن عليهم مسجدا সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালকৈ জানে সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল
সিহঁতে কৈছিল, নিশ্চয় আমি তেওঁলোকৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম। سيقولون ثلاثة رابعهم كلبهم ويقولون خمسة سادسهم كلبهم رجما بالغيب ويقولون سبعة وثامنهم كلبهم অচিৰেই কিছুমানে ক'ব, তেওঁলোক আছিল 3জন, তেওঁলোকৰ চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ। আৰু আন কিছুমানে ক'ব, তেওঁলোক আছিল 5জন, তেওঁলোকৰ ষষ্ঠটো আছিল তেওঁলোকৰ কুকুৰ। এই সকলোৱে গাইবী বিষয়ত অনুমানৰ ওপৰতহে নিৰ্ভৰ কৰে। আকৌ কিছুমানে ক'ব, তেওঁলোক আছিল 7জন, তেওঁলোকৰ অষ্টমটো হৈছে তেওঁলোকৰ কুকুৰ। قل ربي أعلم بعدتهم ما يعلمهم إلا قليل فلا تمار فيهم إلا مراء ظاهرا ولا تستفت فيهم منهم أحدا কোৱা, মোৰ প্ৰতিপালকেহে তেওঁলোকৰ সংখ্যাটো ভালকৈ জানে। তেওঁলোকৰ প্ৰকৃত সংখ্যা কেৱল কিছু সংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি তেওঁলোকৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো তেওঁলোকৰ বিষয়ে নুসুধিবা। ولا تقولن لشيء إني فاعل ذلك غدا আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নকবা যে নিশ্চয় মই এইটো কাইলৈ কৰিম। إلا أن يشاء الله واذكر ربك إذا نسيت وقل عسى أن يهديني ربي لأقرب من هذا رشدا ইনশাআল্লাহ নোকোৱাকৈ, অৰ্থাৎ যদি আল্লাহে বিচাৰে। আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা, সম্ভৱতঃ মোৰ প্ৰতিপালকে মোক ইয়াতকৈ সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব। ولبثوا في كهفهم 300 سنين وازدادوا 9 আৰু সিহঁতে গুহাত আছিল 300 বছৰ, লগতে অতিৰিক্ত 9 বছৰ। قل الله أعلم بما لبثوا له غيب السماوات والأرض أبصر به وأسمع ما لهم من دونه من ولي ولا يشرك في حكمه أحدا কোৱা, সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহে ভালকৈ জানে। আকাশ কুমা আৰু পৃথিৱীৰ গায়বৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা। তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে। واتل ما أوحي إليك من كتاب ربك لا مبدل لكلماته ولن تجد من دونه ملتحدا আৰু তোমাৰ প্ৰতিপালকৰ কিতাপৰ পৰা তোমাৰ ওচৰলৈ যি ওহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিৱৰ্তনকাৰী নাই আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা। واصبر نفسك مع الذين يدعون ربهم بالغداة والعشي يريدون وجهه ولا تعد عيناك عنهم تريد زينة الحياة الدنيا আৰু তুমি নিজকে ধৈৰ্যশীল ৰাখিবা সেই সকল লোকৰ সৈতে যিসকলে পুৱা গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে। আৰু তুমি পাৰ্থিৱ জীৱনৰ শুভাকামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। ولا تطع من أغفلنا قلبه عن ذكرنا واتبع هواه وكان أمره فرطا লগতে তুমি সেই ব্যক্তিৰ অনুকৰণ নকৰিবা যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো, যিয়ে নিজ প্ৰবৃত্তিৰ অনুকৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে। وقل الحق من ربكم فمن شاء فليؤمن ومن شاء فليكفر إنا أعتدنا للظالمين نارا أحاط بهم سرادقها আৰু কোৱা, সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা আহিছে।
এতেকে যাৰ ইচ্ছা সি ইমান পোষণ কৰিব পাৰে আৰু যাৰ ইচ্ছা সি কুপুৰি কৰিব পাৰে। নিশ্চয় আমি জালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। وإن يستغيثوا يغاثوا بماء كالمهل يشوي الوجوه بئس الشراب وساءت مرتفقا। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ'ব গলিত ধাতুৰ পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব। এইটো বৰ নিকৃষ্ট পানীয়, আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল। إن الذين آمنوا وعملوا الصالحات إنا لا نضيع أجر من أحسن عملا। নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি উত্তম ৰূপে কৰ্ম সম্পাদন কৰা ব্যক্তিৰ শ্ৰমফল বিনষ্ট নকৰিম। أولئك لهم جنات عدن تجري من تحتهم الأنهار يحلون فيها من أساور من ذهب ويلبسون ثيابا خضرا من سندس واستبرق। তেওঁলোকৰ বাবে আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। তাত তেওঁলোকক সোণৰ কল্পনেৰে অলংকৃত কৰা হ'ব। তেওঁলোকে পৰিধান কৰিব মিহি আৰু স্থূল ৰেচমৰ সেউজীয়া বস্ত্ৰ। ويلبسون ثيابا خضرا من سندس واستبرق متكئين فيها على الأرائك نعم الثواب وحسنت مرتفقا। আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব। কিমান যে শ্ৰেষ্ঠ পুৰস্কাৰ আৰু উত্তম বিশ্ৰামস্থল।